চন্দ্ৰ পৰা দ্বাদশ পৰ্যন্তে কৰিলা ৰাজা মহামুনিন্দ মহনেতে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত বয়াৰ হৰিৰাম ৰাম 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 কৃষ্ণ কৃষ্ণ দুলৰী চন্দ্ৰ ব্ৰহ্মা সৈতে দেৱতা খবৰ কৈলাশ ভ্ৰমণ ঋকিনে গদতি বিদুৰ সম্পতি শুনিয়োক পাছ কথা যত দেৱ ছয় হয়া পৰাজয় কাহাৰো নাহি অৱস্থা অস্তৰ পহাৰে যত দেৱতাৰে হৰিৰ খত বিকট যিটো সময় জাত নাছিল অক্ষত ঋতিৰ্য দুৰ্যজত এ ৰাম ৰাম পাছে দেৱ গলে গুণে মনে মনে কি হইবে আবে আমাৰ দক্ষৰ বিৰুদ্ধে শংকৰ বুধে আমাৰ নাহি নিস্তাৰ এ ৰামাকে হবে মিলি ধীৰে ধীৰে চলি ব্ৰহ্মাৰ পাঠক যাওঁ ইখব দুৰ্গতি তহৰণ যুগুতি তাহাতে পুছিয়া চাওঁ ৰাম তাত বিনে আন হৰহ প্ৰসন্ন কৰিবা কনো জোৰায় প্ৰাণে পালক যত দেৱৰাজ হৈবন্ততে সহায় এই আহালুচিয়া একোঠা নহৈয়া চলিলা দেৱনী হেহ জিঠা নত ব্ৰহ্মা আচন্ত ধ্যানত প্ৰহিত ভৈলা প্ৰৱেশ ৰাম ব্ৰহ্মাৰ চৰণ কৰিলা বন্দন দণ্ডৱতে হবে পৰি যত পূৰ্বাপৰ দুখ নিৰন্তৰ নিবেদিলা কৰ জুৰি ব্ৰহ্মা নাৰায়ণে জানি দুইজনে পূৰ্বে ইটো বিৰোধক সেইকাৰণে তৈক দুয়ো নগৈলে দৈকৰ সিটো জৈগক দেৱৰ গোচৰ শুনিয়া বিস্তৰ দিলন্ত ব্ৰহ্মা উত্তৰ শুনা দেৱগণই আমাৰ বচন নাহি দুখ শংকৰৰ এইটো দেৱতাসকলে কিবা গোচৰ দিয়া কথা ক'লে ব্ৰহ্মাক মানে এই যিখন হৈ গ'ল সতী শিৱৰ যিখন আপোনাৰ মানে দক্ষ যজ্ঞ আৰম্ভ হৈছিলে দক্ষ যজ্ঞত
যিমান দেৱ দেৱী আছে সকলোকে দক্ষৰাজে নিমন্ত্ৰণ কৰিলে, কিন্তু অকল জটাধাৰী শিৱ ভাঙোৱা শিৱ বুলি শিৱক নামাতিলে। অথচ তেওঁ যোৱাই। এতিয়া এই জীয়েকৰ ব্ৰহ্মাৰ পুতেক দক্ষ নেকি দক্ষ? প্ৰজাপতিৰ পুত্ৰ দক্ষ নহয় জানো? গতিকে এই দক্ষৰাজে এইবিলাক যে হৈছে, বাকী দেৱতাসকলৰ মানে যেতিয়া সতীয়ে দেহ ত্যাগ কৰিলে, এই গোটেই কথাখিনিক লৈ যে এইখিনি কিয় হৈছে তাৰ উত্তৰ বিচাৰি ব্ৰহ্মাদেৱলৈ ওচৰলৈ গৈছে। আৰু ব্ৰহ্মাদেৱে তেতিয়া পোনপ্ৰথমে উত্তৰটো দিছে যে শুনা দেৱগণ, আমাৰ বচন নাহি দুখ শংকৰ। এতিয়া এখন আমাৰ যে এই নপুৰুষৰ শ্ৰাদ্ধাদি কৰ্ম কৰে, তাত পুৰোহিতসকলে যেতিয়া মন্ত্ৰস্মৰণ কৰে, তাত আপোনাৰ মোৰ পিতৃকুলৰ 7 পুৰুষ, মাতৃকুলৰ 7 পুৰুষ আৰু শহুৰকুলৰ 7 পুৰুষ, যিটো প্ৰহ্লাদক কৈছে যে মহাবৈষ্ণৱ মহাভকত হোৱাৰ বাবে তুমি 21 পুৰুষ উদ্ধাৰ কৰিলা, আৰু আপুনি মই ভকতি কৰাৰ বাবে একেলগতে 3টা পুৰুষে উদ্ধাৰ পাইছে। 3 × 7 = 21। মোৰ মামাকুলৰ 7টা পুৰুষ, মোৰ শহুৰকুলৰ 7টা পুৰুষ আৰু মোৰ পিতৃকুলৰ 7টা পুৰুষ। গতিকে আমি নপুৰুষৰ শ্ৰাদ্ধাদি কৰ্ম যেতিয়া কৰে বা নামতো, সেইকাৰণে আমি মোমায়েকৰ ঘৰত 2জন বা 1জন বৈষ্ণৱ বা ভকত নিমন্ত্ৰণ কৰে। এতিয়ালৈ বা বৰ্তমান সময়ছোৱালৈ সেই ব্যৱস্থাবিলাক উঠি গৈছে। কিন্তু এতিয়া কথাটো হ'ল, গোটেই দক্ষযজ্ঞৰ দৰ্শনটো হ'ল যে দক্ষ অৰ্থ হ'ল অহংকাৰ, মত্ৰ গৰ্ব। যি দ্ৰব্য গৰ্বৰে অৰ্পণাদি হ'ব, তাৰ পৰা উপকাৰ নহয়, তাৰ পৰা ধ্বংস হয়। আৰু সেইকাৰণে অহংকাৰ শূন্যৰে যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণক ভজনা নকৰে, তেতিয়ালৈকে মোক নাপায় বুলি একাদশ স্কন্ধত উদ্ধৱ মহন্ত প্ৰভু মহন্ত বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে কৈছে যে ভক্তিভাৱে দেই যদি পত্ৰ পুষ্প জল, তাহাতে তুষ্ট মই নাৰায়ণ। অহংকাৰে যদি দেই শতেক বছৰৰ দ্ৰব্য যজি, তথাপি নাপাই জানিবা মোক উদ্ধৱ সখী। যে সেই উদ্ধৱ বন্ধু, মোক পাবলৈ গ'লে ভক্তিৰে যদি তোমাৰ একো নাই, হৰি থকা পাত এটাও যদি দিয়ে, অৰ্থাৎ তুলসী পাত এটাও যদি দিয়ে, মোক তাতেই পাব। কিন্তু অহংকাৰ মন্ত্ৰ হৈ যেতিয়া দ্ৰব্য অৰ্পণা কৰিব, 100 বছৰ অৰ্পণা কৰা দ্ৰব্যও মোক নাপায়। এতিয়া শংকৰ শিৱৰ যিটো প্ৰতিকৃতিৰ অৰ্থ, আমি সকলোৱে শিৱৰাত্ৰি শিৱ চতুৰ্দশী পালন কৰিছোঁ বা মন্দিৰলৈ গৈছোঁ, সেৱা পূজা কৰিছোঁ বা আমাৰ সমাজৰ সকলো যায়। কিন্তু শিৱ কোন, এই কথাটোকে আজিলৈকে আমি বিশ্লেষণ বা আলোচনা কৰি চোৱা নাই। প্ৰথম কথাটো চাওক, ইয়াত আমাৰ ভাগৱতৰ প্ৰথমতে ক'লে মংগলাচৰণত, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। মহেশ্বৰ আৰু আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ বুলি ক'লে শিৱক বুজি পাওঁ। এতিয়া কিন্তু ইয়াত মহেশ্বৰ এজনৰ কথা ক'লে, যাৰ আজ্ঞা কোনে পালন কৰে? ব্ৰহ্মা। হৰি মানে বিষ্ণু ভগৱান, আমি কৃষ্ণৰ কথা কৈছে, আৰু হৰ মানে শিৱৰ কথা কৈছে। এই মহেশ্বৰজন কোন? সেই মহেশ্বৰজনক বিচাৰিবলৈ বৰ বিশেষ কষ্ট নাই। আমাৰ গুৰুজনাই কীৰ্তনৰ পদত প্ৰথমতে সেইকাৰণে নমস্কাৰ কৰিছে কাক? প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্বই অৱতাৰ কাৰণ মানে। নাহিকে জল নাহিকে স্থল নাহিকে একো বিন্দু, মাত্ৰ এক জল মধ্যে আছিলে বিন্দু পৰি। আপোনাৰ সৃষ্টিৰ পাতনিতে একো নাছিল, সকলো ভূগৰ্ভত মাত্ৰ এটা জ্যোতি পৰি আছে। সেই জ্যোতিৰ পৰাই, আদ্য শক্তিৰ পৰাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সৃষ্টি হৈছে। আৰু সেই মহাযুগ ঈশ্বৰ
মহেশ্বৰ। আৰু একেই এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, আমি এই মহেশ্বৰ মহাযোগীশ্বৰ যিটো আমি অদৃশ্য শক্তি, যিটো পৰম ব্ৰহ্ম, আমিতো সদায় নমন কৰি আছোঁ। আৰু সেই মহেশ্বৰকেই ব্ৰহ্মা বিষ্ণু শিৱয়ো চৰণ চিন্তা কৰি আছে। এতিয়া আমি চাম, ব্ৰহ্মা বিষ্ণু মহেশ তিনিজন একেলগে সৃষ্টি হৈছে। ব্ৰহ্মায়ো দেৱাংগ ভূষণ সুন্দৰভাৱে পিন্ধিলে, সোণ ৰূপ পাতভূনি সকলো পিন্ধিলে। বিষ্ণুও আপোনাৰ অজানুলম্বিত বনমালাৰ পৰা আদি কৰি যিমান বস্ত্ৰ অলংকাৰ সকলো পিন্ধিলে। আমাৰ শিৱ শংকৰৰ কাৰণেহে বাৰু নুজুৰিলে নেকি? একেলগতে সৃষ্টি হৈছে। তেওঁ কি পিন্ধিলে? তেওঁ কি পিন্ধিলে? বাঘৰ ছাল পিন্ধিলে। আমাৰ ভগৱন্তই কি কৰিলে? অগৰু চন্দন গাত সুন্দৰভাৱে সুগন্ধি সানি ল'লে। কিন্তু শিৱই কি কৰিলে? চিতা ভস্ম আনি গাত সানি ল'লে। অন্য ভস্ম নে চিতা ভস্ম? চিতা ভস্ম আনিছে, মানে কোনোবা বিতৰ্কৰ চিতা ভস্ম ভস্ম। গতিকে এই চিতা ভস্ম আনি গাত ঘঁহিলে আৰু আপোনাৰ সৰ্পমালা আনি ডিঙিত পিন্ধিলে, ভগৱন্তৰ অজানুলম্বিত বনমালা গলত পিন্ধিলে। এই কাৰণবিলাক কিন্তু আছে। আমাক কৈছে যত জীৱ তত শিৱ, অৰ্থাৎ সেই শিৱ অইন কোনো নহয়, আমি সকলো চৰাচৰ জগতে থকা জীৱ। অৰ্থাৎ এতিয়া আমি আৰু এটা কথা চাব লাগিব যে শিৱৰ যদি জটা তলৈক্যকৈ আক্ৰমিলা চৰণৰ গতি, তজু পাদুতকে গংগা বৈলাউতপতি। তিনি তলৈক্য, স্বৰ্গ মৰ্ত্য পাতাল, তিনিখন স্বৰ্গত যদি ভগৱন্তৰ চৰণত ঠাই দিব পাৰিলে, ক্ষুদ্ৰমান গংগাজলকে আমি বাৰু ঠাই দিব নোৱাৰিলে ঈশ্বৰৰ চৰণত? আনি পিনে ক'ত দিলে? শিৱৰ জটাৰ মাজত দিলে। আপুনি মই যদি বিজ্ঞানসন্মতভাৱে কথাটো চাওঁ, ইমান ডাঙৰ এটা জলাধাৰ, এটা প্ৰবল সোঁত, এটা বাৰু চুলিত জটাৰ মাজত থকা কিবা সম্ভৱনে? বিজ্ঞানৰ মতে ই কেতিয়াও সম্ভৱ নহয়। কাৰণ কেলে? এতিয়া আমাৰ যিমানবিলাক জলবিদ্যুৎ প্ৰকল্পবিলাক কৰি আছে, কিমান টেকনিকেলি ব্যৱহাৰ কৰিও তেওঁলোকে বান্ধ ৰাখিব পৰা নাই, হয়নে? অৰ্থাৎ শিৱৰ জটাই হ'ল সংসাৰৰ জটা। আজি আপোনালোকৰ জ্ঞাতিখনত অকল আপোনালোকৰ কেইঘৰে সেৱকী আছে নেকি? আপোনালোকে কেইঘৰে সেৱকী আছে নেকি? আপোনালোকে অহা দুজনে আছে নেকি? আৰুতো আছে, আছে। অৰ্থাৎ নহাৰ কাৰণটো কি? সংসাৰৰ জটাই হ'ল শিৱৰ জটা, যাৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ আহিব নোৱাৰে। বোলে মই বৰুৱা নামঘৰলৈ যাব নাই, আজি বোলে নাযাওঁ, মই আলহী আহিম। ভাগৱততকৈ আলহী ডাঙৰ হ'ল আজি। বোলে বৰুৱা হেৰিলৈ যাব নাই, মোৰ বোলে বিয়া এখন আছে, মই আজি নামঘৰলৈ নাযাওঁ। এইবিলাক হ'ল সংসাৰৰ জটা। কিন্তু এই সংসাৰৰ জটাৰ মাজত আহি যিয়ে 10 মিনিটৰ কাৰণে হ'লেও এই সন্তৰ সংগ লাভ কৰিব পাৰিছে, শ্ৰৱণ কীৰ্তন কৰিব পাৰিছে, তেওঁ সেই পাদুলকী নাম গংগাক পান কৰিব পাৰিছে। সেয়াই হ'ল সংসাৰৰ জটাৰ মাজত নাম গংগা। আপুনি মই এতিয়া গংগাত গা ধুলে হয়তো স্কিনৰ ৰোগ হ'ব পাৰে। গংগাত নদীখন লেতেৰা কৰি পেলালে, কিন্তু নাম গংগাত গা ধুবলৈ কৈছে। নামেই গংগা জল চৰণে কমল, বয়াগে হৃদয়ৰ মাজেৰে। নাম গংগা জল, সেইকাৰণে সেই শিৱৰ জটাই হ'ল সংসাৰৰ জটা। আৰু সেই জটাৰ মাজত আহি যি পৰম কৃষ্ণ ভগৱন্তক 1 মিনিটৰ কাৰণে চিন্তা কৰিব পাৰিছে, তেওঁ নামৰূপী গংগাক স্নান কৰিছে, পুণ্য আৰ্জন কৰিছে। তাৰপিছত কি আহিলে? শিৱই কি পিন্ধিলে? ডিঙিত সৰ্পমালা পিন্ধিলে। এতিয়া সৰ্পক আমি কি বুলি কওঁ? কাল বুলি কওঁ। আমি সাপক কাল বুলি নকওঁ জানো তেতিয়া? কাল মানে কি? কাল মানে হ'ল সময়। সময়ে জন্ম দিব পাৰে, সময়ে মৃত্যু দিব পাৰে। সময় সৃষ্টি কৰিব পাৰে আৰু সময় ধ্বংস কৰিব পাৰে। কিন্তু তাৰ কালটো ধ্বংসই বুজাইছে, মৃত্যুৱে বুজাইছে। আমাক এইটো কালে মানে ডিঙিত ধৰি আছে, অনবৰত কালে আমাক ধৰি আছে। শিৱই সেই প্ৰতিকৃতি অৰ্থাৎ গলত সৰ্পমালা মেৰিয়াই দিছে। এইফালৰ পৰা যিদিনাখনে অহা যোৱা বাটটো বন্ধ হ'ব, সেইদিনাখনে আপোনাৰ মোৰ কাম আজৰি, আৰু সেইদিনাখনৰ পৰা কাম নাই। অৰ্থাৎ শিৱৰ সৰ্পই বুজাইছে কাল, অৰ্থাৎ জন্ম মৃত্যু আয়াজাতৰ বাট। শিৱৰ ত্ৰিশূলে বুজালে
কি বুজালে? শিৱৰ ত্ৰিশূলে তিনি কোণক বুজালে। তুমি ৰাজসিক ভকতি কৰা, মানুহ দেখুৱাই ভকতি কৰা, গতি নোপোৱা। তুমি তান্মৌখিক গতি কৰা, ভকতি কৰা, তুমি গতি নোপোৱা। তুমি সাত্বিক ভাৱনাৰে ঈশ্বৰ চিন্তা কৰা, তেহে গতি পাবা। তিনিটা গুণৰ কথা বুজালে। তাৰপিছত শিৱই চিতাভস্ম ঘঁহিলে। ঘঁহি আমাক কি বুজালে? আপুনি মই যে গৰ্ব কৰি আছো, অহংকাৰ কৰি আছো যে মোৰ এই মানে ডিব্ৰুগড়ত 4টা ফ্লেট আছে, মোৰ বেংকত ইমানখিনি টকা আছে, সকলো মোৰেই। এই মোৰ যে এদিন সত্য নহয় তাক প্ৰমাণ কৰি শিৱই চিতাভস্ম দেহত ঘঁহিলে। কি ক'লে? মাটিৰ মানুহ এদিন তুমি মাটিতেই বিলীন হৈ যাবা। তাৰপিছত শিৱই কি ল'লে? বাঘৰ ছাল পিন্ধিলে। বাঘটো কি কাৰ লগত তুলনা কৰিলে? আমাৰ শংকৰদেৱে বৰগীতত কৈছে, লোভ মোহ দুবাঘ হততে নচাৰে লাগ। এই লোভ আৰু মোহ নামৰ দুটা বস্তু হ'ল বাঘ। আৰু এই বাঘটো ক'ৰ পৰা? আমাৰ ক'ৰ পৰা আছে? কঁকালৰ তলৰ পৰা আছে এইটো বাঘটো। আমি নকলো সকলোৱে বুজি পাইছে চাগে। কামৰ আৰু কুদ, এই কাম আৰু কুদ এই দুটা হ'ল কুকুৰ। এই দুটা অনবৰত খেদি ফুৰিছে, দৌৰাই ফুৰিছে। আৰু শিৱই সেইকাৰণে কি হৈছে? মায়াত বান্ধিছে। ক'ত বান্ধিছে? কঁকালত বান্ধিছে। কাক? বাঘ ৰূপীটোক বান্ধি ৰাখিছে কঁকালত। তাৰপিছত শিৱই ল'লে ডম্বৰু। ডম্বৰুৱে কি বুজায়? আনন্দৰ প্ৰতীক বুজায়। দুখ 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 ডম্বৰু বজায়। এই দুখ দুখ ডম্বৰুটো আমাৰ ক'ত বজি আছে? ইয়াত বজি আছে, অহৰ্নিশে বজি আছে। দুখ 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 ডম্বৰু বজি আছে নহয়। আৰু এই ডম্বৰুটো কাৰ প্ৰতীক? আনন্দৰ প্ৰতীক। কি আনন্দ? কৃপালু গুৰুজনে আমাক 9টা আনন্দ দেখুৱাইছে। 9টা আনন্দৰ ভিতৰত কিন্তু গুৰুজনে 4টা আনন্দ শ্ৰেষ্ঠ কৰিলে। কি কি কৰিলে? সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ। আপুনি ভাগৱত টান নহয়, আমি ভাগৱতক টান কৰি ল'লো। আমি সমাজ ব্যৱস্থাই ভাগৱতক টান কৰি ল'লো, কিন্তু ভাগৱত টান নহয়। সেইকাৰণে সহজভাৱে লোৱা। সহজানন্দ ভাগৱত পঢ়িলে তুমি গম পাবা ভাগৱতত কি কৈছে, ভাল কৈছে নে বেয়া কৈছে নে কি কৈছে, তেতিয়া গম পাবা। আমাৰ এটা কাল তেনেকৈ পাৰ হৈ গুচি গ'ল যে কীৰ্তন ঘোষাৰ সন্মুখত মিঠাতেলৰ চাকি জ্বলাওঁতে কীৰ্তন চুই হাত ধুবলগীয়া হ'ল। কীৰ্তনত ধোঁৱা লাগি গ'ল। তাত বাঘি আছে নে ঘূৰি আছে কেতিয়াও পঢ়ি চোৱা নহ'ল। সেইকাৰণে তুমি সহজভাৱে লোৱা, পঢ়ি চোৱা। পঢ়ি চালে তাৰ স্বৰূপটো জানিবা, সহজানন্দ, স্বৰূপানন্দ। আৰু যেতিয়া তুমি স্বৰূপটো জানিবা তেতিয়া তোমাৰ কি হ'ব? আপুনি হৃদয়ত ভক্তি আহিব, হৃদয়ানন্দ। আৰু যেতিয়া আপোনাৰ হৃদয়ত ভক্তি জাগৃত হ'ল তেতিয়া আপুনি মই যে নামলৈ গৈ পিনে আমি যে ভুল ধুই থাকোঁ, এইজনে শৰাইখন জালে গুৱাখন 4টা দিলে, পাতখিলা এনেকৈ দিলে, এইটো কৰিলে, তেওঁ এনেকৈ বহিলে, এনেকৈ ল'লে, এনেকৈ খালে, এই যে আমি যে ভুলবিলাক ধৰি থাকোঁ, এই যেতিয়া স্বৰূপটো জানিব সেই ভুলবিলাক কোনো নেদেখে। আৰু তাত মাত্ৰ এটা বস্তু দেখিব। কি দেখিব? ঈশ্বৰ কৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখিব। আৰু যেতিয়া ঈশ্বৰ কৃষ্ণৰ চতুৰ্ভুজ ৰূপটো আপুনি মই স্বচ্ছ কৰি দৰ্শন কৰিব পাৰিম, সেইদিনাখনৰ পৰা আপুনি মই পৰমানন্দ হৈ যাব। আৰু আমাৰ দেহত সকলোতকৈ ডাঙৰ ব্যাধিটো হ'ল মন, যাৰ ঔষধ নাই। তাক মাত্ৰ ঔষধ এটাই আছে, সেইটো ঔষধ হ'ল পৌভসন্তৰ চৰণত শৰণ লোৱা, আশ্ৰয় লোৱা। ৰাম নাম হৃদয়ৰ পৰা যাব পৰা। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, ৰাম নামে মৰণা মাৰে, পাপকত ক্ষয়। আপুনি নাম লোৱা আৰু গোৱাৰ লগত পাৰ্থক্য আছে। এতিয়া আপুনি যে নাম গালে, আজি যে আমি মধ্য আসনত বহালে, এইখিনি কথা এখন পৰমাৰ্থিক কথা যে মধ্য আসনত বহালে, আদিতে নাম কোনে গাইছে? মহেশে বুলন্ত ৰকাৰৰ নাম আদি ৰাম বুলিবে কৰিতুজন, ঘোষাত কৈছে নহয়। এই গৰু চৰাই থকা গপুৰৰ গৰু চৰাই থকা গোপশিশুসকলক দেখি যেতিয়া গৰুকে ৰ কৈছে, পাৰ্বতী সেইটো সময়তে কিবা প্ৰশ্ন এটা কৰিছে, তেতিয়া কৈছে ৰ'বাচোন ৰ'বা, এইজনে ৰ কৈছে, অৰ্থাৎ ৰাম ক'ব।
ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰ। আৰু যিদিনাখনে আপুনি সংসাৰ সাগৰৰ পাৰ হ'ব পাৰিব সেইদিনাখন আপোনাৰ এই কৰ্মযজ্ঞ শেষ হ'ব। দক্ষই যি যজ্ঞ আৰম্ভ কৰিলে এয়া হ'ল কৰ্মযজ্ঞ, যাৰ কাৰণে অহংকাৰে কৰাৰ বাবে তেওঁ কি হ'বলগীয়া হ'ল, শেষত ছাগলীৰ মাথা এটা আনি লগাই দিবলগীয়া হ'ল, হয়নে? আৰু এই ছাগলী জিভাখন কেলৈ লগাবলগীয়া হ'ল? কিন্তু দক্ষৰ যজ্ঞটো সম্পূৰ্ণ নহ'ল, হ'ল জানো? যজ্ঞ পূৰ্ণাহুতি দিব নাপালে, হা? পূৰ্ণ আহুতি দিব নাপালে, সম্পূৰ্ণ নাপালে, নাপালে। অঁ। গতিকে এই যজ্ঞ কিন্তু আগতে দক্ষ অৱস্থা কি হ'লগৈ, আমি ছাগলী মূৰ এটা লগাই দিবলগীয়া হ'ল। মোৰতো চিঙি পেলালে নহয়। বীৰভদ্ৰই। অঁ, শিৱই পঠোৱা হেৰি মানস পুত্ৰ। গতিকে আপোনাৰ যেতিয়া ছাগলী মূৰটো লগোৱাৰ অৰ্থ কি? এই আমাৰ মুখখনৰ কাৰণে পঠিয়াইছে। তেওঁ যদি সেই শব্দকেইটা নকলেহেঁতেন তেতিয়াহ'লে ছাগলী হ'বলগীয়া নহ'লহেঁতেন। আমি প্ৰবৃত্তিগত স্বভাৱগত ছাগলীটো যেতিয়ালৈকে আমি এতিয়া যে বলি মাধৱ পুৰুষে বা এতিয়া আমাৰ চৈতন্য পন্থাই কোনোবা লোকসকলে বলি দিয়ে, আমাৰ কিবা লোকসকলে বলি বিৰোধ কৰিছে। এটা মাৰ্গত বলি দিবলৈ গৈছে আৰু এটা মাৰ্গত বলি নিদিবলৈ গৈছে, ইয়াৰ মাজত পাৰ্থক্যটো আছে। আপুনি মই ঘাঁহ খোৱা ছাগলীটো তাক কাটি দিলে জীয়াই দিব নোৱাৰোঁ, তাক সৃষ্টি কৰিব নোৱাৰোঁ, তাক কটা অধিকাৰ আমাৰ নাই। কিন্তু মোৰ দেহত যে এই পাঠা ছাগলীৰ স্বভাৱ এটা আছে, এই স্বভাৱটো কিন্তু বলি দিব লাগিব। মন নামৰ মাতাংগ মনটো বলি দিব লাগিব, ঘাঁহ খোৱা মনটো নহয়। কিন্তু দক্ষই ছাগলীৰ মূৰটো লগাই কিমান দিন থাকিলে? তেওঁ থাকিলে, পিছৰ জনম কিন্তু থাকিলে, মানে পিছত যিমান মৃত্যুলৈকে সেইটোতে থাকিলে। অঁ। গতিকে দক্ষক আকৌ স্বজন কৰিলে, আকৌ স্বজন কৰিছে। দক্ষক আকৌ স্বজন কৰিলে, মই কোৱা নাই স্বজন কৰাটো মই স্বজন কৰিলে। নহয় মানে এতিয়া মাংস গোটাই পুনৰ জন্ম দিলে আৰু পুনৰ জন্ম দিলে। ডিঙিটো চিঙি ডিঙিটো পিছত লগাই দি পেলাই পুনৰ জন্ম দিছে। ডিঙিটো চিঙি পেলোৱাৰ পিছত আৰু বিধি থাকিল। স্বজনটো সেইটোৱে, তাৰপিছত আহি পেলাই লগাই আকৌ দিলে। বেলেগকৈ স্বজন নাই কৰা। সেইটোৱে ডিঙি লৈয়ে থাকিলে পৰৱৰ্তী জীৱন। সেইটোৱে মানে পুনৰ স্বজন মানে সেইটোৱে ছাগলী মাংস। ছাগলী আকৌ বেলেগকৈ হেৰি পোৱা নাই। নাই আৰু ছাগলীৰে চলি গ'ল আৰু পিছত। গতিকে আমাৰ সেই ডেকা কালতে আমি এতিয়া এনে খাদ্যাভাস সলনি হ'লনে সেই ছাগলীৰ দৰে হৈ থাকিল? ছাগলী নাখায় কি? ছাগলী নকয় যে ছাগলী নাখায় কি? ছাগলী মূৰটো লগালে মানে তাৰ শিৱৰ মুখখন যে ছাগলী, এই দক্ষৰ মুখখন যে ছাগলীৰ নিচিনা, শিৱক যে তিৰস্কাৰখিনি কৰিলে, সেই গুণে ছাগলী মূৰটো দিলে। অঁ, সেই মানে কৈছোঁ তাৰ পিছত পৰৱৰ্তী অৱস্থা কি খাই থাকিলে সেইটো। নাই আমাৰ সদ্যজাত ছাগলীয়ে নাখাবলৈ ছাগলী জিভাখন এইকাৰণে লগালে, ছাগলীয়ে নক'বলৈও বাকী নাই, নাখাবলৈও বাকী নাই, চব খায়। ভাবিবলগীয়া হৈছে মানে কিন্তু মাছ মাংস খাবলৈ নাপালে তো। বেয়া নক'ব নোৱাৰি। মাছ মাংস খাবলৈ নাপালে।